প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলে আগত চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এটা কিন্তু চৰকাৰী ঘৰৰ নতুন জিঅ'টেক লিষ্ট আহি গৈছে 24-25-ৰ। যদি আপোনালোকৰ জিঅ'টেক হৈছে তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে। এতিয়া আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰৰ পইচাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ 25-26-ৰ নতুন জিঅ'টেক লিষ্টটো চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ 25-26-ৰ নতুন লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত যিটো আপোনাৰ ষ্টেট নাম আছে আছাম, আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম আছে ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চন, ছিলেক্টত ক্লিক কৰিব। আপোনালোকে একেবাৰে তলত আহি যাব, ইয়াত চাব দিয়া থাকিব 25-26। আপোনালোকে ইয়াৰ পৰা চনটো 25-26 ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব একেবাৰে তলত দিয়া থাকিব 25-26। আপোনালোকে ইয়াৰ পৰা সেইটো ছিলেক্ট কৰি লৈ ল'ব। যিহেতু আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব, সেইকাৰণে আপোনালোকে ইয়াৰ পৰা 25-26 ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। এতিয়া আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া 4 মিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি 4 মিনিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী বিপিএল ঘৰৰ নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ 25-26-ৰ। যদি আপোনালোকৰ 25-26-ৰ নতুন লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে নৱেম্বৰ মাহত চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচাটো লাভ নকৰিব। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে ছাৰ্ভে এপ্লিকেশ্যন কৰিব লাগিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক হৈছে তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, অথবা আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। আপোনালোকে এনেকুৱাকৈ আপোনাৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ 25-26-ৰ নতুন লিষ্টটো চেক কৰক এনেকুৱাকৈ আপোনাৰ নিজৰ মোবাইলৰ পৰা।